টুইস্টিং কৰিম আমি ভৰিটোক লাহে লাহে উঠাই মেলি সোঁফালে কাটি কৰি দিব লাহে লাহে আগবাঢ়িব চেণ্টাৰ পজিশ্যন অপজিট দিশত লাহে লাহে ঘূৰি যাব আকৌ লাহে লাহে আহিব সমস্থিতিত বিশ্ৰাম ল'ব এইটো আছিলে কঁকালৰ মাংসপেশীবোৰক শিথিল কৰাৰ কাৰণে ক্ষতিসাধন ক্ৰিয়াৰ অভ্যাস নেক্সট চতুৰ্থ ষ্টেপ ঘুটনা সঞ্চালন ঘুটনা International Day of Yoga একাদশ সংখ্যা গোটেই বিশ্বজুৰি আজি International Day of Yoga observe কৰা হয় United Nationsৰ General Assembly হেতু ৰেজলিউচন লোৱা হৈছিল in recognition of the benefits of yoga হৈছে আমাৰ আমি সকলোৱে জানো এটা আমাৰ ancient আমাৰ Indian tradition আমাৰ Indian culture যোনটো আমি গ্লোবাল বিশ্বক আমি দিব পাৰিছো এটা গিফট উপহাৰ হিচাপে আৰু yogaৰ যি benefit it's not only physical health বা স্বাস্থ্য যে ৰোগীক নিৰাময় কৰা মানে ৰোগ বেমাৰ হলে নিৰাময় কৰা নহয় ইটস keeping everything in balance সকলো আমাৰ মন আৰু আমাৰ শৰীৰ সকলো বেলেন্সত থোৱাৰ আৰু প্ৰিভেনশন এটো এটা ইউনাইটেড নেশনছ জেনাৰেল এছেম্বলি যেতিয়া এটো ৰেজলিউচন লোৱা হৈছিল তেতিয়া এটা তেওঁলোকে বিবেচনা কৰিছিল বা তেওঁলোকে এই কথাত মানে কি এটা কনক্লুজনত আহিছিল যে এটা ৰেভলিউচন আহিব থ্ৰু যোগা where তাৰমানে প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ আমি সকলো সুস্বাস্থ্য হৈ থাকোঁ তেতিয়া বেমাৰ আজাৰৰ কথা নাহিব মনটো যদি ভালে থাকে আমাৰ মেন্টাল ওয়েলবিং যদি ভাল হয় then even the physical it translates to the physical goodness গতিকে হেতু ৰেকগনিশ্যন আমি observe কৰো for as international yoga day আৰু তাৰে in lines of that আমি আমাৰ গুৰেশ্বৰ অঞ্চলটো আমাৰ গুৰেশ্বৰবাসী ৰাইজৰ গোটেই সুস্বাস্থ্যৰ কাৰণে এটা সুস্থ পৰিৱেশ গুৰেশ্বৰত গঢ়ি উঠিবৰ কাৰণে আমি ৰাজহ চক্ৰ আমিও তেওঁলোকক আমি পতঞ্জলি যোগা চেণ্টাৰ বিটিআৰ যোগা চেণ্টাৰ আৰু আমাৰ মহিলা সমিতি আছে গুৰেশ্বৰত যোগা কৰে তেওঁলোকৰ মানে উদ্যোগ আছিলে তো আমি তেওঁলোকক সহযোগ কৰিছো যে আপোনালোকে ভালকে কৰক কামখিনি আমাৰ পৌৰসভাকো ক'লো পৌৰসভাও তেনেকৈ আহিলে যে সকলো আহিব লাগে there should be massive participation yogaৰ benefits সকলো জানিব লাগে এগৰাকী মানে আমাৰ সংস্কৃত কবি এজন আছিলে ভৰত হৰি তেওঁ কৈছিলে তাৰমানে নিত্য নৈনন্দিন যদি যোগা কৰে তেতিয়া যোগা কৰিলে courage মানে সাহস আহে which protects like father সংস্কৃত শ্লোক আছে সংস্কৃত শ্লোকটো মই সংস্কৃতত ইমান ফ্লুৱেন্ট নহয় তো আৰু যে আমাৰ মাতৃসকলৰ যি ফৰগিভনেছ থাকে ন সেই কোৱালিটি তেনেকুৱা বহুত ভাল গুণাগুণখিনি আহি পৰে বুলি কৈছে এজন ব্যক্তিত গতিকে সেনেকুৱা ধৰণৰ এটা ধুনীয়া পৰিৱেশ আমাৰ গুৰেশ্বৰত যেন গঢ়ি উঠক তাৰে আজি আমি কামনা কৰি আমি এটা আয়োজন হ'ল আজি আৰু ধুনীয়াকৈ হ'ল আমাৰ কাৰ্যসূচী আশা কৰিছোঁ আগন্তুক দিনতো তেনেধৰণে সকলোৰে ঘৰত এটা ধুনীয়া পৰিৱেশ গঢ় লৈ উঠক তাকে মই কামনা কৰিলোঁ আৰু সকলোকে ইণ্টাৰনেশ্যনেল ডে অফ যোগাৰ মানে শুভেচ্ছা জনাইছোঁ থেংক ইউ হিচাপে মই তেখেতসকলক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰ জীৱনৰ শান্তি ঐক্য সুস্বাস্থ্যৰ কাৰণে মই প্ৰথমতে ঈশ্বৰৰ প্ৰতি সেৱা ৰাখিছোঁ যিহেতু এক পৃথিৱী আৰু এক স্বাস্থ্য এই উদ্দেশ্যেৰে আজি যোগা ইয়াত প্ৰশিক্ষণ দিছে ইয়াত প্ৰশিক্ষক হিচাপে সন্মানীয় আমাৰ ধ্ৰুৱজ্যোতি ডেকা ডাঙৰীয়া উপস্থিত আছে সন্মানীয় আমাৰ যোগা কমিটিৰ মুকুন্দ কাকতি ডাঙৰীয়া সভাপতিত্ব আসন কৰিছে উৎপল দৈমাৰী ডাঙৰীয়া সম্পাদকৰ আসনত আছে আৰু সন্মানীয় আমাৰ অৰুণ ৰয়দা জ্যেষ্ঠ নেতা তেখেতে ইয়াত মানে এডভাইজাৰ হিচাপে আছে এই অনুষ্ঠানত সন্মানীয় আমাৰ চক্ৰ বিষয়া বাইদেউ ডাঙৰীয়ানীও উপস্থিত আছে আমাৰ সন্মানীয় আৰক্ষী বিষয়া অচি ডাঙৰীয়াও আছে আৰু লগতে আমাৰ মিউনিচিপালিটি বৰ্ডৰ সন্মানীয় চেয়াৰমেন কৃষ্ণ দাস চৰকাৰী ডাঙৰীয়া ইয়াত উপস্থিত হৈছে আৰু সন্মানীয় ব্ৰন্থী প্ৰজ্বলক আমাৰ কে বি দেউলগুচি মানে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত সন্মানীয় শিক্ষক বীৰেন্দ্ৰ চৰকাৰী ডাঙৰীয়াও উপস্থিত আছে মই তাৰ কাৰণে তেখেতসকলক আদৰি লৈছোঁ সমষ্টিৰ হৈ যিটো এটা সন্মান ৰাখিছে আজি যোগ দিৱস হিচাপে যোগ কৰা মাত্ৰ মানে ইয়াৰ স্বাস্থ্য বুলি নহয় যিখিনি অপশক্তি সংক্ৰমণৰ পৰা মানে মুক্ত হ'ব লাগিলে যোগৰ দ্বাৰাও মানে আমি মুক্তি হ'ব পাৰোঁ
তাৰ কাৰণে সৰ্বশৰীৰ গোটেই মানে শক্তিটো প্ৰবল কৰাৰ ক্ষেত্ৰত য়োগাও এটা বিশেষ মানে স্বাস্থ্যৰ দিশ বুলি ক'ব লাগিব। মই তাৰ কাৰণে যিসকল ইয়াত প্ৰশিক্ষণ ল'ব আহিছে তেখেতসকলক দেখিলোঁ স্বাস্থ্য ভালেই আছে। যিহেতু আজি মানে ই অসমবাসী বা আমাৰ ভাৰতবাসী প্ৰায়ভাগ অঞ্চলতে ৰাসায়নিক পদ্ধতিৰে খাদ্য গ্ৰহণ কৰা যায়। এই ৰাসায়নিক পদ্ধতিৰে বহুত বেমাৰ আজাৰ উৎপন্ন হ'ব পাৰে। তাৰ কাৰণে ইয়াক বধ কৰিব লাগিলে আমি এই য়োগাটো মানে প্ৰয়োজনীয়তা আছে। আৰু যিটো মানে নিজৰ যিটো মানে কি বুলি কয় এডুকেশ্যন ছেক্টৰত শৈক্ষিক দিশটো মানে ঠিক যদি ৰাখিব লাগে, সুস্থ সবল মন যদি ৰাখিব লাগে, য়োগায়ো এটা বিশেষ কাৰ্য বুলি ক'ব লাগিব। মই দীঘলীয়া কৰিব খোজা নাই। সকলো যেন য়োগাৰ প্ৰতি আস্থা ৰাখি নিজৰ জীৱনৰ যিখিনি অপশক্তি বধ কৰাৰ শক্তি এইটো মানে আঁকোৱাই লয়। মই সেইটো কাৰণে সকলো বিশ্ববাসী ৰাইজকে আহ্বান জনাইছোঁ, মানৱ সমাজকে আহ্বান জনাইছোঁ। যিহেতু য়োগাৰ দ্বাৰা আজি পৃথিৱীত মানে বিশেষ এটা শক্তিৰ প্ৰদৰ্শন হৈছে। যেনেকৈ ৰামদেৱে পৃথিৱী কঁপাই তোলাৰ দৰে এটা মানে নীতি লৈছে। তাৰ কাৰণে তেখেতকো মই আদৰিছোঁ। ধন্যবাদ।